Hi everyone, welcome back to my channel RM Edutech. আশা ৰাখিছো আপোনালোক সকলোৱে ভালে আছে আৰু আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ এটা গুৰুত্বপূৰ্ণ ভ্যাকেন্সি আৰু এই ভ্যাকেন্সিটো ওলাইছে NTPC লিমিটেড ইলেক্ট্ৰিক্যাল মেকানিক্যাল কন্ট্ৰোল এণ্ড ইনস্ট্ৰুমেন্টেশনত ওলাইছে E4 লেভেল তাৰমানে ডেপুটি ম্যানেজাৰ লেভেলত ওলাইছে বহুত ভাল পজিশন হয় ইলেক্ট্ৰিক্যালত ওলাইছে 40টা পোষ্ট বিটেক বিচাৰিছে ইলেক্ট্ৰিক্যাল বা ইলেক্ট্ৰিক্যাল এণ্ড ইলেক্ট্ৰনিক্স উইথ এট লিষ্ট 60% marks from a recognized university or minimum 10 বছৰ তেওঁলোকে post qualification experience বিচাৰিছে in the power sector যেনেকৈ coal gas lignite in operation of maintenance commissioning erection engineering or combination thereof যেগুলো তেওঁলোকে বিচাৰিছে relevant discipline in a power plant of power project of capacity 200 megawatt or above next position to হৈছে মেকানিক্যালত 70টা post BTech degree লাগে মেকানিক্যাল বা প্ৰডাকশনত 60% লাগে post qualification experience 10 বছৰ ইয়াটো একে next position to হৈছে control and instrumentation তাতো BTech degree in electronics oblique control and instrumentation with at least 60% marks or minimum 10 বছৰ তেওঁলোকে experience বিচাৰিছে আৰু ইয়া লিখি দিছে for candidates currently working in government বা public sector ইয়া দিছে out of the above mentioned 10 years of post qualification experience তাৰ 10 বছৰ ভিতৰ including training trainee period if any in the executive career they should have minimum 2 years of experience in the pay scale এই pay scale তেওঁলোকে minimum experience 2 বছৰ থাকিব লাগিব 60000 to 180000 or above IDA pay scale দিছে তেওঁলোকে E3 grade or above NTPC with effect from 1st January 2017 next দিছে তেওঁলোকে further candidates must produce NOC no objection certificate from the employer Did is here. The arata is for candidates currently working in private sector. Jiyokol private sector kaam korise teloke submit koribo lagibo form 16 related to income tax return for last 3 financial years. Private okole etu submit koribo lagibo aru jiyokol already government job kori ase teloke ya dise etu pay scale thakibo lagibo minimum 2 বছৰ 60000 পৰা 180000 thakibo lagibo aru IDA pay scale hole E3 levelor hobo lagibo. Upper age limit তেওঁলোকে দিছে 40 বাকি as per relaxation যেটো গভৰ্ণমেন্টৰ গাইডলাইন হে মতে দিব ST SC বাবে 5 years OBC বাবে 3 years তেনেকৈ যেটো as per গভৰ্ণমেন্ট নৰ্মছ এটো তেওঁলোকে দিব আৰু লেভেল বা অবলিক পে স্কেল তেওঁলোকে দিছে E4 ৰ 70000 to 2 lakh ইয়া দিছে ইলেক্ট্ৰিকেলত কিমান পোষ্ট আছে 40টা তাৰে আনৰিজাৰ্ভ 19টা EWS 3টা OBC 10টা SC 5টা ST 3টা মেকানিক্যালত আনৰিজাৰ্ভ 30টা EWS 7টা OBC 18টা SC 10টা আৰু ST 5টা টোটাল 70টা কন্ট্ৰোল এণ্ড ইনস্ট্ৰুমেন্টেশনত আনৰিজাৰ্ভ 19টা EWS 3টা OBC 10টা SC 5টা ST 3টা টোটাল 40টা ভালেখিনি পোষ্ট লাইছে যিসকল এলিজিবল ক্যান্ডিডেট তেওঁলোকে ভালকৈ এক্সামিনেশনটো দিব বাকি জেনাৰেল কন্ডিশনস তেওঁলোকে দিছে গুটেখিনি আপোনালোকে এবাৰ গো থ্ৰু কৰাৰ পিছতে এপ্লাই কৰিব আৰু এডভাৰটাইজমেন্টটো পঢ়ি চাব আৰু হাউ টু এপ্লাই তেওঁলোকে দিছে ওয়েবসাইটত গৈ আচ্ছা নন ৰিফান্ডেবল যেটো ফি এপ্লিকেশন ফি 300 যেকল আনৰিজাৰ্ভ EWS OBC তেওঁলোকে দিব লাগিব বাকি SC ST PWT এক্স সাৰ্ভিসমেন বা ফিমেল ক্যাটেগৰিৰ ক্যান্ডিডেটে কিন্তু দিব নালাগে আৰু নন ৰিফান্ডেবল ফি লিখি দিছে fees once paid will not be refunded under any circumstances আৰু যিখিনি ডকুমেন্টস তেওঁলোকে ইয়াত দিছে ক্লাছ 10 পাছ সাৰ্টিফিকেট PAN card for name and DOB proof এবিলাক BTech গোটে যিমান আপোনালোকৰ টেস্টিমনিয়ালস আছে গোটেখিনি আপলোড কৰি দিব আৰু কমেন্সমেন্ট অফ অনলাইন এপ্লিকেশন 26 মে 2025 লাষ্ট ডেট হৈছে 9 জুন 2025 তো আশা ৰাখিছো ভিডিওটো আপোনালোকে নিশ্চয় ইনফৰমেটিভ বুলি ভাবিছে আৰু যদি ইনফৰমেটিভ হয় তেতিয়াহ'লে এটা লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে ভিডিওটো শ্বেয়াৰ কৰিব নাপাহৰিব আজিলৈ আহো বাই বাই টেক কেয়াৰ জয় হিন্দ